বহুতে কোচিং কৰে যে ফাউণ্ডেশ্যনৰ কাষ্টিং হোৱাৰ পিছত এইটো বেক ফিলিংটো কেতিয়া কৰিব লাগে, মানে যিটো ফাউণ্ডেশ্যনৰ কাৰণে গাৰা খান্দা সেইটো কিমান দিনৰ ভিতৰত এইটো মাটিটো দিব লাগে। একচুৱেলি কাষ্টিং হোৱাৰ পিছত মিনিমাম 7 days আপোনাৰ ফুডিংটো কিউৰিঙৰ কাৰণে ৰাখিব লাগে। তাৰপিছতহে আপোনালোকে এইটো বেক ফিলিং কৰিব লাগে, মানে মাটিটো দিব পাৰে। তাৰ আগত আপোনালোকে কেতিয়াও মানে আজি ঢালাই কৰি কালিয়ে আপোনালোকে মাটি দি নিদিব। মিস্ত্ৰী বা ঠিকাদাৰবিলাকে কি কৰে, যিমান সোনকালে পাৰে আজি চাটাৰিংটো খুলি দি কালিয়ে মাটি দি পেলাই ফিল আপ কৰি দিয়ে। তো সেইটো কেতিয়াও নকৰিব। সেনেকুৱা কৰিলে আপোনালোকৰ কিউৰিং নহয়। আৰু কিউৰিঙৰ লগত কিছুমান তাতে প'ৰ্ছ থাকে, প'ৰ্ছবিলাকৰ লগত মাটিবিলাক ভিতৰত সোমাই যায়। তাৰ কাৰণে ৰডবিলাকত মামৰে ধৰাৰ সম্ভাৱনা বেছি থাকে। গতিকে সেইটো আপোনালোকে কেতিয়াও নকৰিব। মিনিমাম এসপ্তাহ কিউৰিঙৰ কাৰণে ৰাখিব, তাৰপিছতে আপোনালোকে মাটিটো ফিল আপ কৰিব।